আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ মানে ষষ্ঠ শ্ৰেণীৰ যিখন ইংলিছ কিতাপ নাম ৰেইনবো 1 এই কিতাপখনৰ যিটো লেসন 4 নাম কি লেসন 4 টো মাই ল্যান্ড ঠিক আছে এইটো আমাৰ লেসন 4 হয় নাম মাই ল্যান্ড এই লেসনটোৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকক মই এই ভিডিঅ'ৰ যোগেদি দিম ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক এই লেসনটোৰ বৰ্ণনা দিছিলো এক্সপ্লেনেশ্যন দিছিলো গতিকে যদি চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব গৈ পেলাই চাই ল'ব পাৰা ঠিক আছে ডেসক্ৰিপচনত মোৰ হোৱাটছআপ আৰু ইনষ্টাগ্ৰামৰ লিংক আছে গৈ পেলাই ফলো কৰি দিবা এতিয়া আমি বোলা আজি এই কবিতাটোৰ এই পয়েটটোৰ কোৱেশ্চনৰ আনসাৰবোৰ দিও ঠিক আছে এতিয়া এক নম্বৰখিনি আমি ফাৰ্ষ্টে চাও বোলা এক্টিভিটিছৰ এক নম্বৰৰ এ কোৱেশ্চনটো কি কৈছে according to the poet who are the bravest men পয়েটজনৰ মতে বা কবিজনৰ মতে কোনবোৰ মানুহ বৰ সাহসী আছিল আনসাৰ লিখিবা the men of poets native land are the bravest যোনবোৰ মানুহ আমাৰ কবিৰ দেশৰ আছিল তেওঁলোক কি বহুত bravest বহুত সাহসী আছিল ঠিক আছে বি নম্বৰটো কৈছে when will the poet consider his lot divine poetজনে মানে কবিজনে কেতিয়া ঐশ্বৰিক শক্তি আছে বুলি কনসিডাৰ কৰিব আনসাৰ লিখিবা the poet will consider his lot divine when he dies to save his native land যেতিয়া poetজনে মানে কবিজনে তেওঁৰ দেশৰ কাৰণে তেওঁৰ দেশৰ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ দি দিব তেতিয়া তেওঁ কনসিডাৰ কৰিব যে নিশ্চয় কিবা ঐশ্বৰিক শক্তি আছে সি নম্বৰ কি কৈছে how do you know that the poet loves his country তুমি কেনেকৈ গম পোৱা যে poetজনে কবিজনে তেওঁৰ দেশখনক ভাল পায় উত্তৰ লিখিবা the poet loves his country because he calls it rich rare fresh fair and dear and says he would freely die to save it আমি গম পাও যে poetজনে তেওঁৰ কান্ট্ৰিক ভাল পায় কাৰণ poetজনে কৈ থাকে যে তাৰ কান্ট্ৰি ৰিচ হয় ৰেয়াৰ হয় ফ্ৰেছ হয় ফেয়াৰ হয় ডিয়াৰ হয় হয় আৰু poetজনে কি কয় যে তেওঁ এই কান্ট্ৰিৰ কাৰণে বাবে তাৰ কান্ট্ৰিৰ কাৰণে ফ্ৰীলি মৰিব পাৰিব মানে নিজৰ ইচ্ছা মতে মৃত্যু হ'ব তেওঁৰ আৰু সেই মৃত্যু কিয় কাৰণে হ'ব তেওঁৰ এই দেশখনক সহায় মানে ৰক্ষা কৰিব কাৰণে তেওঁৰ নিজৰ দেশখনক হয় সো এইখিনি লিখি দিলে হৈ যাব নেক্সট আমি ডি নম্বৰটো চাম বোলা ডি নম্বৰটো কি কৈছে হোৱাট ইজ দ্য পয়েম এবাউট কবিতাটো কিহৰ বিষয়ে হয় এতিয়া যাক সৰুকে লাগে আনসাৰটো ডাইৰেক্ট লিখি দিবা পেট্ৰিয়টিজম মানে দেশ প্ৰেমৰ কবিতাটো কিহৰ বিষয়ে দেশ প্ৰেমৰ ঠিক আছে আৰু যাক অলপ ডাঙৰকে লাগে এনেকৈ লিখিবা দ্য পয়েম is about the poet's love and praise for his native land and its brave men and women poemটো কিহৰ বিষয় হয় poemটো হয় কবিজনৰ যি দেশৰ প্ৰতি ভাল পোৱা আৰু দেশৰ প্ৰতি যি কবিয়ে প্ৰশংসা কৰিছে তাৰ বিষয়ে হয় আৰু কবি আৰু কাৰ বিষয়ে প্ৰশংসা কৰিছে এই তেওঁৰ নিজৰ দেশখনৰ মতা আৰু মাইকী বা ল'ৰা ছোৱালী সকলো মানুহৰ প্ৰশংসা কৰিছে এই বিষয়ে কবিতাটো লিখা হৈছে ঠিক আছে যাক ডাঙৰকে লাগে এইখিনি লিখি দিবা যাক সৰুকে লাগে অকল পেট্ৰিয়টিজম লিখিলেই হৈ যাব নেক্সট দুই নম্বৰখিনি কি কৈছে আমাক ট্ৰু ফলছ লিখিব দিছে যোনটো ট্ৰু তাৰ আগত টি লিখিব দিছে আৰু যোনটো ফলছ এফ লিখিব দিছে এ নম্বৰটো কি কৈছে চোৱা দ্য পয়েট নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ আমাৰ যোনজন কবি আছিল কবিজনৰ নিজৰ দেশখন ৰিচ আৰু ৰেয়াৰ আছিল এইটো আমাৰ কি হ'ব ট্ৰু হ'ব হয় সেইকাৰণে আমি টি লিখিছোঁ বি নম্বৰ কৈছে দ্য ওমেন অফ দ্য পয়েট নেটিভ লেণ্ড আৰ কাৰেজিয়াছ আমাৰ যোনবোৰ আমাৰ কবিজনৰ দেশৰ মাইকী মানুহ আছিল তেওঁলোক কাৰেজিয়াছ হয় সাহসী হয় আনসাৰ কি হ'ব ট্ৰু হ'ব কাৰণ সঁচাই সি নম্বৰটো কি কৈছে দ্য পয়েট ইজ ইন প্ৰেইজ অফ দ্য মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড আমাৰ কবিজনে প্ৰশংসা কৰিছে কাৰ বিষয়ে কবিজনৰ নিজৰ দেশৰ মাইকী আৰু মতা মানুহৰ বিষয়ে হয় এইটো আমাৰ কি হ'ব ট্ৰু হ'ব সেইকাৰণে কি লিখিছোঁ টি লিখিছোঁ আনসাৰটো ডি নম্বৰ কৈছে দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি মানে ইচ্ছাকৃতভাৱে নহয় ঠিক আছে এতিয়া অৰ্থটো কি আমাৰ পয়েটজনে মানে কবিজনে নিজৰ প্ৰাণ আহুতি দিব নিজৰ দেশখনৰ বাবে নিজৰ ইচ্ছাকৃতভাৱে নহয় মানে নিজে
নিজে নিজে নিদিয়ে অনিচ্ছাকৃতভাৱে দিব এইটো শুদ্ধ জানো নহয় ভুল কাৰণ পয়েটজনে কবিজনে ইচ্ছাকৃতভাৱে দিম বুলি কৈছে হয় গতিকে এফ লিখিবা ই নম্বৰ কি কৈছে দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ লেণ্ড কবিজনে তেওঁৰ নিজৰ দেশখনক ভাল নাপায় আনসাৰ কি হ'ব ফলছ হ'ব কাৰণ কবিজনে তেওঁৰ নিজৰ দেশখনক ভাল পায় এতিয়া আমি 3 নম্বৰ আনসাৰখিনি কিতাপতে চাওঁ বলা 3 নম্বৰ কি কৈছে তোমালোকক 3 নম্বৰ গৈছে এই যে এটা এটা পেৰাগ্ৰাফ দিছে এইসমূহ পঢ়িব দিছে পঢ়ি পেলাই তোমালোকৰ এই পেৰাগ্ৰাফসমূহ কোনটো কবিতাৰ ষ্টেঞ্জাৰ লগত মিলে লিখিব দিছে এটো পৰীক্ষাত নাহে হা মই যোনবোৰ এনেকৈ কাটি দিছো এইবোৰ পৰীক্ষাত নাহে গতিকে তোমালোকে পৰীক্ষা আগত এইবোৰ চাব নালাগে আৰু যোনবোৰ কাটা নাই সেইবোৰ পৰীক্ষাত আহিব পাৰে গতিকে এইবোৰ বাৰে বাৰে চাবা হ'ব এইটো এটা পৰীক্ষাত নাহে কিন্তু কাৰোবাৰ স্কুলত হোমৱৰ্ক কৰিব দিব পাৰে সেইকাৰণে পৰীক্ষাত নাহাবোৰো মই তোমালোকক দি দিছো তোমালোকে কৰিবা লিখি ল'বা যাক যাক লাগে মানে আৰু যাক যাক নালাগে নিলিখিলেও একো নাই এতিয়া মই আনসাৰটো দি দিছো চোৱা এই পেৰাগ্ৰাফটো কবিতাৰ কোনটো ষ্টেঞ্জাৰ লগত মিলে 2 নম্বৰ ষ্টেঞ্জাৰ লগত মিলে এই পেৰাগ্ৰাফটো কবিতাৰ 1 নম্বৰ ষ্টেঞ্জাৰ লগত মিলে ঠিক আছে মই আৰু বুজাই থকা নাই কাৰণ ইম্পৰ্টেণ্ট নহয় ইমান 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে কি কৈছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱান্স গিভেন বিলো আমাক এই শব্দবোৰ দিয়া হৈছে এই শব্দবোৰৰ বাবে ৰাইমিং ৱৰ্ড লিখিব লাগে যিবোৰ কবিতাত দিয়া আছে ৰাইমিং ৱৰ্ড মানে একে একে উচ্চাৰণ হয় যেনেকৈ ফেয়াৰ ৰেয়াৰ কেয়াৰ হেবোৰ হ'ব গতিকে আমি লিখিম বলা 4 নম্বৰ উত্তৰখিনি চাই লোৱা আনসাৰখিনি ফেয়াৰৰ বাবে কি হ'ব ৰেয়াৰ হ'ব সেভাৰৰ বাবে ব্ৰেভাৰ শাইনৰ বাবে ডিভাইন ঠিক আছে এইখিনি হ'ব এতিয়া 6 নম্বৰটো আমাক কি কৈছে চাও 6 নম্বৰটো কৈছে আমাক find out some examples of alliteration from the poem and write down in the space provided ঠিক আছে এতিয়া আমাক কবিতাটোৰ পৰা alliteration ওলাব দিছে আৰু ওলাই পেলাই ইয়াত লিখিব দিছে এতিয়া alliteration মানে কি আছিল alliteration মানে এটা poetic device আছিল আমি afternoon on a hill নামৰ চেপ্টাৰটোত পঢ়ি আহিছো হয় এই poetic deviceটোৱে কি কয় যে যদি এটা লাইনত দুবাৰ বা তিনিবাৰ এটা কনসনেন্টে দুটা বা তিনটা বা তাতকৈ অধিক ৱৰ্ডত ৰিপিট হৈছে তেতিয়া আমি তাক alliteration বুলি ক'ম হয় গতিকে 6 নম্বৰটো আনসাৰ এইটো লিখি লোৱা তোমালোকে চালে গম পাবা যেনেকৈ ৰিচ আৰু ৰেয়াৰ এইটো আৰটো ডাবল বাৰ ৰিপিট হৈছে নাই দুবাৰ গতিকে এইটো এটা alliteration ফ্ৰেছ এণ্ড ফেয়াৰ এফ ৰিপিট হৈছে গতিকে এইটো এটা alliteration ঠিক আছে তোমালোকে লিখি লোৱা 6 নম্বৰটো হা 6 নম্বৰটো আহিব পাৰে নাহিব পাৰে কিন্তু ইমান ইম্পৰ্টেণ্ট নহয় হ'ব নেক্সট আমাৰ কি কৈছে 7 নম্বৰটো 7 নম্বৰ এ বি এটাও ইম্পৰ্টেণ্ট নহয় কিন্তু কাৰোবাক স্কুলত হোমৱৰ্ক কৰিব দিব পাৰে গতিকে মই দি আছো কৰি লোৱা দ্য পয়েট হেজ ইউজড এ ফিউ এডজেক্টিভ টু ডেছক্ৰাইব হিজ নেটিভ লেণ্ড ৰাইট দ্য এডজেক্টিভছ ইন দ্য স্পেচ প্ৰভাইডেড এডজেক্টিভ মানে বিশেষণ পদ মানে কিবা বস্তুৰ দুখ গুণ যোনে বুজায় সেই শব্দবোৰক এডজেক্টিভ বুলি কোৱা হয় হ'ব যেনেকৈ আমি যদি কওঁ গুড মানে ভাল গতিকে কাৰোবাৰ এটা দুখ গুণ বুজাইছে নাই গতিকে এইটো এটা এডজেক্টিভ শব্দ হ'ব এতিয়া আমাৰ কবিতাটোত বহুত এডজেক্টিভ ব্যৱহাৰ কৰা হৈছে আমাক ইয়াত কিছুমান লিখিব দিছে ঠিক আছে যোনবোৰ কবিতাত ব্যৱহাৰ কৰা হৈছে তোমালোকৰ কাৰণে মই লিখি দিছোঁ চোৱা কিমান নম্বৰ 7 নম্বৰ আছিল ন চ' এইকেইটা মই লিখি দিছোঁ চোৱা ৰিচ এটা এডজেক্টিভ হয় ৰিচ মানে ধনী হয় ৰেয়াৰ এটা এডজেক্টিভ হয় ফ্ৰেছ এটা এডজেক্টিভ হয় ফেয়াৰ হয় ডিভাইন হয় ডিয়াৰ হয় ব্ৰেভ হয় তোমালোকে লিখি ল'বা হ'ব এতিয়া নেক্সট বি নম্বৰটো কি কৈছে এই এডজেক্টিভবোৰ ব্যৱহাৰ কৰি আমাক হেৰি লিখিব দিছে বাক্য বনাব দিছে সেন্টেন্স বনাব দিছে গতিকে মই বনাই দিছোঁ তোমালোকে চাব পাৰা এইকেইটা বি নম্বৰ আনসাৰকেইটা ঠিক আছে তোমালোকে লিখি লোৱা বাকী ইমান ইম্পৰ্টেণ্ট নহয় বাৰু এইটো কিন্তু যাক যাক লাগে লিখি ল'ব পাৰা মই দি দিছোঁ অ'কে আশা কৰোঁ লিখি ল'লা ঠিক আছে এতিয়া আমি 8 নম্বৰখিনি চাওঁ ব'লা 8 নম্বৰখিনি কি কৈছে উই কেন শ্ব' লাভ এণ্ড ৰেচপেক্ট ফৰ আৱাৰ কাণ্ট্ৰি ইন আৱাৰ ডেইলি লাইফ বি ডুইং স্মল এক্টছ লাইক ডেট ওৱান্স মেনশ্যন বিলো আমি আমাৰ ডেইলি লাইফত দৈনন্দিন জীৱনত সৰু সৰু কাম কৰিও আমাৰ নিজৰ দেশখনৰ বাবে কি কৰিব পাৰোঁ আমাৰ যে ভাল পোৱা আছে সেয়া দেখাব পাৰোঁ হয় এতিয়া আমাক কিছুমান তেনেকুৱা কথাই লিখিব দিছে ঠিক আছে যাৰ দ্বাৰা আমি আমাৰ দেশখনৰ বাবে নিজৰ ভাল পোৱা দেখাব পাৰোঁ গতিকে উত্তৰটো লিখিবা এনেকৈ
আনসাৰ লিখিবা 1 প্লান্টিং ট্ৰিজ টু কিপ দ্য এনভাইৰনমেণ্ট গ্ৰীণ আমি কি কৰিব পাৰোঁ গছ গছনি লগাব পাৰোঁ যিয়ে আমাৰ পৰিৱেশটো কি কৰি ৰাখিব সেউজীয়া কৰি ৰাখিব ৰেসপেক্টিং নেশ্যনেল চিম্বলছ লাইক দ্য ফ্লেগ আমি আমাৰ যোনবোৰ ৰাষ্ট্ৰীয় প্ৰতীক হয় বা ৰাষ্ট্ৰৰ চিম্বল হয় মানে ছবি হয় সেইবোৰক আমি ৰেসপেক্ট কৰিম যেনেকৈ আমি আমাৰ ফ্লেগখনক ৰেসপেক্ট কৰিব লাগে হয় তেনেকুৱাবোৰ 3 নম্বৰ কি কৈছে হেল্পিং নেইবাৰ্ছ এণ্ড কিপিং দ্য কমিউনিটি ছেফ আমি হেল্প কৰিম আমাৰ ওচৰ পাজৰে থকা মানুহবোৰ আৰু আমি আমাৰ সমাজখনক কি ৰাখিম ছেফ ৰাখিম সুৰক্ষা কৰি ৰাখিম সুৰক্ষা দিম হয় এইকেইটা কৰিলে আমি কি কৰিব পাৰোঁ আমি ঘৰত মানে সৰু এইকেইটা কি হয় সৰু কাম হয়নে নাই হয় আমিতো একেবাৰে বৰ্ডাৰত গৈ আমি ফাইট কৰিব নালাগে হয় এইবোৰ কি হয় সৰু কাম হয় গতিকে এইবোৰ কৰিও আমি আমাৰ দেশখনৰ বাবে যি ভালপোৱা থাকে আমাৰ সেয়া আমি শ্ব' কৰিব পাৰিম হ'ব বাকী 8 নম্বৰটো আহিব নালাগে পৰীক্ষাত কিন্তু দি দিছোঁ আৰু এতিয়া 9 নম্বৰটো কি কৈছে লিসেন টু দ্য টেক্সট ৰিড আউট টু ইউ বাই ইয়ৰ টিচাৰ এজ ইউ লিসেন ৰাইট ডাউন দ্য আনচাৰ ইন দ্য গিভেন স্পেচেছ বিচাইড দ্য কুৱেশ্যনছ এতিয়া তোমালোকক কি কৰিব দিছে এইটোত জানা মই দেখাই দি আছোঁ চোৱা তোমালোকক ইয়াত পেজ নম্বৰ 71ত এইটো চোৱা 71 তোমালোকক ভোগেশ্বৰী ফুকননিৰ বিষয়ে কিবা দিয়া আছে অলপমান হ'ব এতিয়া সেইটোৰ পঢ়ি পেলাই তোমালোকক এইখিনি লিখিব দিছে ঠিক আছে এইখিনি প্ৰশ্ন উত্তৰ কৰিব দিছে মানে পঢ়ি পেলাই নহয় সেইখিনি তোমালোকক মেমে তোমাৰ যোন টিচাৰ হ'ব সিহঁতে কি কৰিব তোমালোকক পঢ়ি শুনাই দিব আৰু তোমালোকে কি কৰিব লাগিব সেই পঢ়ি শুনোৱাৰ পৰা এই আনচাৰবোৰ কৰিব লাগিব ঠিক আছে মই বাৰু আগতীয়াকৈ কৰি দিছোঁ তোমালোকে লিখি লোৱা বাকী পৰীক্ষাত আহিব পাৰে পৰীক্ষাত যদি ডিক্টেশ্যন যাক আমি শ্ৰুতলিপি বুলি কওঁ তেনেকৈ এনেকুৱা কুৱেশ্যন দিব পাৰে হ'ব চ' 9 নম্বৰ আছিল ন উত্তৰখিনি এনেকুৱা হ'ব হুৱেৰ ৱাজ ভোগেশ্বৰী ফুকননি বৰ্ণ আনচাৰ লিখিবা ভোগেশ্বৰী ফুকননি ৱাজ বৰ্ণ ইন নগাঁও মানে ভোগেশ্বৰী ফুকননিৰ জন্ম ক'ত হৈছিল বুলি সুধিছে উত্তৰ লিখিবা নগাঁৱত হৈছিল বি নম্বৰ কৈছে হুৱেন ডিড দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট আমাৰ ভাৰত ত্যাগ আন্দোলন কেতিয়া ষ্টাৰ্ট হৈছিল কেতিয়া আৰম্ভ হৈছিল আনচাৰ লিখিবা দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ইন 1942 1942 চনত হৈছিল চি নম্বৰটো কি কৈছে হুৱেন ডিড ভোগেশ্বৰী ফুকননি ডাই ভোগেশ্বৰী ফুকননিৰ মৃত্যু কেতিয়া হৈছিল আনচাৰ লিখিবা ছেপ্টেম্বৰ 20 1942 20 ছেপ্টেম্বৰ 1942 চনত ঠিক আছে ধুনীয়াকৈ লিখি দিবা ভোগেশ্বৰী ফুকননি ডাইড অন ছেপ্টেম্বৰ 20 1942 বা অকল ছেপ্টেম্বৰ 20 1942 বুলি লিখিলে হৈ যাব হ'ব আৰু ইয়াত অকল 1942 লিখিলে হৈ যাব আৰু ইয়াত নগাঁও বুলি লিখিলে হৈ যাব বাকী যদি ডাঙৰকৈ লিখিব মন আছে গোটেইখিনি লিখি দিবা নেক্সট আমাৰ 10 নম্বৰ কি কৈছে চোৱাচোন 10 নম্বৰ কৈছে পঢ়িব দিছে আমাক পঢ়ি পেলাই ক'ব দিছে যে কাৰ বিষয়ে কৈছে এই লাইনকেইটাই আমি ফাৰ্ষ্টে পঢ়োঁগৈ আই এম দ্য চিম্বল অফ মাইট এণ্ড লাইট অফ ইউনাইটি এণ্ড ফ্ৰীডম ডেট ফ্লাইজ হাই দ্য হুইল ইন মাই হাৰ্ট ৰিপ্ৰেজেণ্ট প্ৰগ্ৰেছ কাৰেজ পিচ এণ্ড প্ৰস্পাৰিটি ইন 3 কালাৰ্ছ এতিয়া চোৱাচোন আমাৰ যাৰ বিষয়ে কৈছে সেই বস্তুটোৱে কি বুজায় আমাৰ ইউনাইটি এণ্ড ফ্ৰীডম বুজায় আমাৰ একতা বুজায় আৰু আমাৰ স্বাধীনতা বুজায় য'ত যোনে ওপৰত আকাশৰ ওপৰত উৰে আৰু এই বস্তুটোৰ মাজত কি আছে হুইল আছে মানে চকাৰ দৰে বস্তু এটা আছে ঠিক আছে যিটোৱে ইয়াৰ হাৰ্ট মানে কলিজাৰ নিচিনা মাজত থাকে আৰু এইটোত কি থাকে 3টা কালাৰ থাকে 3 কালাৰ্ছ এতিয়া তোমালোকক ক'ব দিছে ইয়াৰ নামটো কি গতিকে কি হ'ব বাৰু আমাৰ ফ্লেগখন হ'ব নাই হ'ব আমাৰ ফ্লেগখন হ'ব হয় আমাৰ জাতীয় পতাকাটো হ'ব গতিকে মই লিখি দিছোঁ চোৱা আনচাৰটো কি লিখিছোঁ দ্য নেশ্যনেল ফ্লেগ হ'ব সেইটোৱে হ'ব আনচাৰটো পিছত তলত দিছে তোমালোকক ড্ৰ এণ্ড কালাৰ মি মানে নেশ্যনেল ফ্লেগ এখন আমাৰ জাতীয় পতাকা এখন লিখি তোমালোকক কি কৰিব দিছে কালাৰ কৰিব দিছে গতিকে তোমালোকে কৰিবা এইটো হ'ব এতিয়া 11 নম্বৰটো চোৱাচোন 11 নম্বৰ কি কৈছে আমাক 11 নম্বৰ কৈছে উই টেক প্ৰাইড ইন আৱাৰ নেশ্যনেল ফ্লেগ হিষ্টৰিকেল মনুমেণ্ট এটচেট্ৰা
write the names of a few historical monument of Assam in the space given below. আমি আমাৰ যোনবোৰ ইতিহাসিক বা ইতিহাসত বনোৱা আগৰ দিনৰ ৰজা মহাৰাজাই বনোৱা যিবোৰ বস্তু সেইবোৰত আমি কি কৰোঁ আমি গৌৰৱ অনুভৱ কৰোঁ এনেকুৱাই ৰজা মহাৰাজাই বনোৱা বস্তু কেইটামান অসমতো আছে সেইবোৰৰ নাম লিখিব দিছে এই খালী ঠাইবোৰত ঠিক আছে সো মই তোমালোকক লিখি দিছোঁ চোৱা মই তোমালোকক লিখি দিছোঁ 11 নম্বৰ আনসাৰটো 1 নম্বৰ কি লিখিবা 1 নম্বৰ লিখিবা ৰংঘৰ 2 নম্বৰ লিখিবা চাৰাইডো মৈদাম 3 নম্বৰ লিখিবা তলাতল ঘৰ 4 নম্বৰ লিখিবা কাৰেংঘৰ হ'ব এইটা কি হয় এইটা আমাৰ হিষ্টৰিকেল মনুমেন্ট হয় মানে আমাৰ ৰজা মহাৰাজাই বনোৱা বস্তু হয় যিবোৰ অসমত আছে হয় এটো আহিব পাৰে পৰীক্ষাত বাকি হেতু পিছত আমাক কি দিছে তলৰ আমাক লেটাৰটো পঢ়িব দিছে তোমালোকে পঢ়িবা পঢ়ি পেলাই কি কৰিব দিছে আমাক ফাইন্ড কৰিব দিছে যে কোনে লেটাৰটো লিখিছে হয় আৰু লেটাৰটোত লিখকে কি প্ৰাইডৰ বিষয়ে কৈছে ঠিক আছে সেইখিনি তোমালোকক এই খালী ঠাইখনিত লিখিব দিছে গতিকে মই লিখি দিছোঁ চোৱা আনসাৰ এইখিনি বা লিখিবা the writer of the letter is Pihu writer জন কোন লেটাৰৰ Pihu the matter of the pride is the Charaido Moidam has been included in the UNESCO World Heritage Site আৰু writer জনে pride কিয় কৰি আছিল মানে গৌৰৱ কৰি আছিল কাৰণ Charaido Moidam কি হৈছিল UNESCO World Heritage Site মানে নাম দিছিল ইউনেস্কো হয় ওয়ার্ল্ড হেৰিটেজ সাইটত তালিকাত অন্তৰ্ভুক্ত কৰিছিল হ'ব এতিয়া সেইখিনি লিখিলে হৈ যাব খালী ঠাইত এতিয়া 12 নম্বৰ খিনি কি কৈছে চোৱা 12 নম্বৰ খিনি কৈছে তোমাকো এটা লেটাৰ লিখিব দিছে তোমাৰ ফ্ৰেণ্ডক হয় আৰু লেটাৰ খিনি লিখোতে তোমাৰ এই পইণ্টবোৰ কি কৰিব দিছে ধ্যান ৰাখিব দিছে ঠিক আছে মই তোমালোকৰ বাবে লেটাৰটো লিখি দিছো চোৱা এইটো এইখিনি বা লিখিবা ডিয়াৰ ৰিয়া প্লেস কি গুৱাহাটী ডেট ইমান ঠিক আছে মই লিখিছো hello I hope you are doing well I am fine here I want to tell you about my recent visit to Rangghar in Assam it is a beautiful historical monument I went there with my family and we saw its unique structure it was built long ago and looks like a royal pavilion we took many photos and learned about its history it was so much fun I hope you visit Rangghar someday take care and write back soon your loving friend Anil ঠিক আছে এইখিনি লিখি দিলে তোমালোকে হৈ যাব এতিয়া আমি নেক্সট প্ৰশ্নটো চাও নেক্সট কোৱেশ্চনটো কি কৈছে আমাক নেক্সট কোৱেশ্চনটো 13 নম্বৰটো অবিয়াসলি এটা কোৱেশ্চন নহয় তোমালোকক খালি পঢ়িব দিছে এই ছোৱালীজনী আৰু বৰি মানুহজনীৰ মাজত হোৱা কনভাৰসেচনটো কি কথা পাতিছে পঢ়িব দিছে গতিকে তোমালোকে পঢ়িবা ঠিক আছে আৰু তোমালোকক পঢ়ি পেলাই কি কৰিব দিছে তোমালোকৰ দুজনী মানক এই নাটকটো কৰিব দিছে এনেকৈ কথা কৈ তোমালোকে কৰিবা এতিয়া 14 নম্বৰটো যেটো পৰীক্ষাত নাহে কিন্তু কাবাক হোমৱৰ্ক কৰিব দিব পাৰে স্কুলত সো মই লিখি দি আছো চোৱা কি কৈছে work in groups তোমালোকে গ্ৰুপত হৈপেলা কামটো কৰা discuss and find out the names of a few historical monuments and a few places of importance of Assam আমাৰ অসমত থকা historical monumentor বিষয়ে তোমালোক ডিসকাস কৰিব দিছে আৰু সেইবোৰৰ বিষয়ে সেইবোৰ অসমৰ কাৰণে কিমান ইম্পৰ্টেন্ট লিখিব দিছে after the discussion write the names and the information that you have now about the historical monuments and places of importance of Assam আৰু সেইবোৰৰ বিষয়ে কি কৰিব দিছে সেই historical monuments বোৰৰ বিষয়ে কি কৰিব দিছে লিখিব দিছে তোমালোকক কিবা হ'ব সো মই তোমালোকক লিখি দিছো এক্সামত নাহে বাট লিখি দিছো জাক লাগে লৈ লোৱা আৰু হোমৱৰ্ক কৰিব দিলে তোমালোকে বাইৰক এখিনি দেখাইলে হৈ যাব 14 নম্বৰটোৰ আনসাৰ এখিনি বা স্টাৰ্ট হৈছে ইয়াত মই ৰংঘৰৰ বিষয়ে লিখি দিছো পিছত চাৰাইডো মৈদামৰ বিষয়ে লিখি দিছো পিছত লিখি দিছো তলাতল ঘৰৰ বিষয়ে পিছত লিখিছো মই কামাখ্যা টেম্পলৰ বিষয়ে মানে কামাখ্যা মন্দিৰৰ বিষয়ে ঠিক আছে কাকাক লাগে লিখি ল'ব পৰা নেক্সট আমি 15 নম্বৰ কি কৈছে 15 নম্বৰৰ পৰীক্ষাত নাহে কিন্তু চাই লোৱা let's say these words about aloud and notice the pronunciation of s in save sh in fresh and ch in rich তোমালোকক পঢ়িব দিছে পঢ়ি পেলাই এই ওয়াৰ্ডসমূহ প্ৰনাউন্স কৰিব দিছে
আৰু প্ৰনাউন্স কৰি পেলাই তোমালোকক প্ৰেক্টিছ কৰিব দিছে এই ৱৰ্ডসমূহ কোৱাৰ হ'ব তো কৰিবা তোমালোকে এইটো মই কিনো কম হয় পঢ়িবা পঢ়ি পেলাই প্ৰনাউন্স কৰিবা প্ৰনাউন্স কৰি পেলাই প্ৰেক্টিছ কৰিবা হ'ব মই এবাৰ লাগিলে কৈ দিছোঁ তোমালোকক প্ৰনাউন্স কৰি তোমালোকে শুনি লোৱা সেভ ফ্ৰেছ ৰিচ সান সি চিউৰ উইচ শ্বেয়াৰ শ্বাইন টাচ চেঞ্জ ইচ হ'ব তোমালোকে শুনি শুনি প্ৰনাউন্স কৰা এতিয়া ইয়াত এটা টং টুইষ্টাৰ দিছে টং টুইষ্টাৰ মানে আমি যে অসমীয়াত যে কওঁ লাও পুলি লৰাই ৰুলো লৰাই লফা এনেকৈ কিবা এটা কোৱা হয় সেইটোকে ইংলিছত কি বুলি কোৱা হয় টং টুইষ্টাৰ ইয়াত এটা ইংলিছত টং টুইষ্টাৰ দিছে 7 shy shark share chunky chocolate chips তোমালোকৰ ফ্ৰেণ্ডৰ লগত এইটো ক'ব দিছে তোমালোকক এতিয়া 16 নম্বৰ কি কৈছে 16 নম্বৰ গ্ৰামাৰ হয় 16 নম্বৰ গ্ৰামাৰৰ বিষয়ে কিবা কৈছে চোৱা নাহে পৰীক্ষাত আহা চান্স একেবাৰে কম কিন্তু গ্ৰামাৰ যেহেতু চাই লোৱা কাৰণে সকলোৱে চোৱাইটো কাৰণ গ্ৰামাৰ হয় ইয়াত আমাক তলত দিয়া লাইনসমূহ নোটিছ কৰিব দিছে চাব দিছে যিবোৰ পয়েমৰ পৰা দিছে হয় কবিতাৰ পৰা দিছে I would freely die to save her here ly is added to the adjective free to make a new word freely is an adverb এই লাইনটোত কি কৰা হৈছে free নামৰ ৱৰ্ডটোত ly এটা লগাই freely বনোৱা হৈছে free টো এটা কি হয় adverb হয় আৰু লি লগাই দিলে আমি কি পাই যাম adjective পাই যাম free এটা adverb কিন্তু freely এটা adjective তেনেকৈ তোমাৰ rare টো এটা adverb fresh এটা adverb তোমালোকক কি বনাব দিছে adjective বনাব দিছে ঠিক আছে তোমালোকে বনাব পাৰিবা ly লি লগাই দিলে তোমালোকৰ adjective হৈ যাব হয় পৰীক্ষাত চান্স একেবাৰে কম আহা কিন্তু আহি যাবও পাৰে দেই একদম মানা নকৰোঁ সো চাই লোৱা এবাৰ মই যেনেকৈ rare টো লি লগালে কি হ'ব rarely freshly fairly dearly divinely bravely মই লিখি দিছোঁ তোমালোকে ধুনীয়াকৈ চাই ইয়াত লিখি ল'বা এইখিনিটো পাৰিবা তোমালোকে কৰিবলৈ হয় গতিকে 16 a b হৈ গ'ল c টো চাওঁ c টো কি কৰিব দিছে আমাক choose one adjective and adverb form by adding li to it and make sentence using the adjective and adverb আৰু আমাক এই adjective আমি যে লি লগাই পালোঁ যেনেকৈ rarely এটা adjective হয় বা যেনেকৈ আমাৰ কি যেনেকৈ আমাৰ bravely এটা adjective হয় সেই এটা যিকোনো এটা adjective আমাক ল'ব দিছে লৈ পেলাই কি কৰিব দিছে আমাক sentence বনাব দিছে বাক্য বনাব দিছে বাক্য মানে আমাৰ এই খালি ঠাইখিনি লিখিব দিছে মই তোমালোকৰ বাবে কৰি দিছোঁ চোৱা adjectiveটো মই লৈছোঁ brave আৰু এইটো দি আমি adverb বনালে কি পাম bravely হ'ব এইটো দি আমি sentence বনাম এনেকৈ the brave soldier fought for his country he bravely faced all dangers to protect his land হয় আমাৰ সাহসী সৈনিকজনে কি কৰিলে একদম বহুত সাহসেৰে ফাইট কৰিলে তাৰ নিজৰ কাণ্ট্ৰিৰ কাৰণে আৰু বহুত সাহসেৰে কি কৰিলে তাৰ আগত সন্মুখত যি ডেঞ্জাৰ আহিলে যি কঠিন কামবোৰ আহিলে সেইবোৰো কৰিলে তাৰ নিজৰ দেশখনক ৰক্ষা কৰিবৰ কাৰণে হয় সো মই লিখি দিছোঁ এইটো আহা চান্স কম বাট চাই লোৱা এতিয়া 17 নম্বৰ কি কৈছে তোমালোকক প্ৰজেক্ট বনাব দিছে কেনেকৈ বনাব দিছে তোমালোকক কালেক্ট কৰিব দিছে মেগাজিনৰ পৰা হওক বা নিউজ পেপাৰৰ পৰা হওক কিছুমান ফটো কিহৰ বিষয়ে ফটো কালেক্ট কৰিব দিছে তোমালোকৰ কিজানো আগৰ দিনৰ খানাৰ বিষয়ে ঠিক আছে আৰু কিহৰ বিষয়ে লেণ্ডস্কেপৰ বিষয়ে ক্লথিঙৰ বিষয়ে কালচাৰেল চিম্বলৰ বিষয়ে আগৰ দিন মানে এতিয়াৰ কৰিলেও হ'ব আৰু সেইবোৰ কি কৰিব দিছে কালেক্ট কৰি পেলাই ফটোসমূহ পেষ্ট কৰিব দিছে এটা কাৰ্ডবৰ্ডত ঠিক আছে আৰু সেই কাৰ্ডবৰ্ডটো কি কৰিব দিছে তোমালোকক ক্লাছত দেখাব দিছে এইটো তোমালোকৰ প্ৰজেক্ট হয় তোমালোকে কৰিবা ঠিক আছে ইয়াত তোমালোকৰ এটা ট্ৰান্সক্ৰিপ্ট দিয়া আছে ট্ৰান্সক্ৰিপ্ট অফ লিসেনিং টেক্সট যেটো তোমালোকৰ পৰীক্ষাত তোমালোকৰ হেৰি আহিব পাৰে শ্ৰুতলিপি আহিব পাৰে গতিকে চাই ল'বা এইটো হ'ব পঢ়ি ল'বা বাকি এইখিনি আছিল চাগে এইখিনি আছিল আজিৰ এই চেপ্টাৰটোৰ গোটেই প্ৰশ্নৰ সমাধান নেক্সট আমি লেসন 5 নাম ৰবিনসন ক্ৰুছো এই লেসনটোৰ এক্সপ্লেনেশ্যন মানে বৰ্ণনা মানে তোমালোকক বুজাই দিম আৰু তাৰ পিছত আমি এই লেসনটোৰ প্ৰশ্নটো আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যাতে ভিডিও এৰিলে মই তোমালোকে পাই যোৱা আৰু লগতে তোমালোকে ডেসক্ৰিপচনটো চাব পাৰা যদি মই ভিডিও বনাই হৈ যায় মই ডেসক্ৰিপচনত লিংক দি দিম তাপা গৈ চাব পাৰা ঠিক আছে আৰু যদি তোমালোকক গোটেই ইংলিশ কিতাপখনৰ নোটছ লাগে ইংলিশ কিতাপখনৰ এটা যে মই যোনবোৰ নোটছ দিলোঁ সেইবোৰ যদি PDF ফৰ্মত লাগে
তেন্তে তোমালোকে এটা কাম কৰিব পৰা ডেছক্ৰিপশ্যন আৰু কমেণ্টত লিংক থাকিব যেতিয়া মোৰ বনাই হৈ যাব মই লিংক দি দিম তোমালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিবা হ'ব জাষ্ট 50 ৰুপিজ এটা পে' কৰিব লাগিব যিটো তোমালোকৰ দেউতা বা মাকলে পে' কৰি দিব ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল এনেকৈ পঢ়ি থাকা এদিন নিশ্চয় ভাল মানুহ হ'বা আৰু পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা ঠিক আছে চ' আজিলৈ বাই